ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ সময়তে কলিয়াবৰৰ জখলাবন্ধাত সুদখোৰৰ দপদপনি সুদখোৰৰ নিৰ্যাতনত অতিষ্ঠ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰক্ষীৰ নাম লৈ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ সুদখোৰ বিপুল সন্দিকৈৰ বিৰুদ্ধে 2023 চনৰ জুলাই মাহতে চিকিৎসাজনিত কাৰণত অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ চন্দ্ৰ বৰঠাকুৰে ঋণ লৈছিল 70,000 টকা 30,000 টকা ঘূৰাই দিয়া হল যদিও বিপুল সন্দিকৈয়ে দুখনকৈ উকা চেকত সহি কৰাই 2 লক্ষাধিক টকা ঘূৰাই দিয়াৰ দাবী কৰি আহিছে শিক্ষকগৰাকী বিভিন্ন সময়ত ভয় ভাবুকি দিয়াৰ অভিযোগ বিপুল সন্দিকৈৰ বিৰুদ্ধে কিন্তু ঘটনা সন্দৰ্ভত ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰিছে জখলাবন্ধা আৰক্ষীয়ে মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক ঘটনাটো মানে কি মোৰ যোৱা 23 জুলাই মাহত পইচা অলপ দৰকাৰ হোৱাত মানে বিপুল সন্দিকৈ চিকনিত তেওঁৰ ঘৰ তেওঁক মানে লৈছিলোঁ 15% ইণ্টাৰেষ্টত তেওঁ টকা 70,000 দিয়াৰ পিছত মোৰ পৰা মাটিৰ দলিল আৰু সোণৰ গহনা বিচাৰিলে মই দিব নোৱাৰাত চেক পাত দুটা মানে 1,30,000 আৰু 2,15,000 টকা এখন 1,30,000 এখন 2,15,000 টকা চেক পাত দুটা তেওঁ লৈ গ'ল যোৱাকালি তেওঁ আকৌ ফোন কৰি মোক মাতিছে আপুনি পইচা কিয় নিদিলে হেন তেন কৈছে আৰু কিবা কিবি মই বোলো পইচা খাম বুলি কোৱা পইচা মই তেওঁক দিম তেওঁ যিটো প্ৰাপ্য মই দি দিম কিন্তু তেওঁ যিটো মোৰ পৰা লিখা লৈছে মই সেইটোতো নিদিম গতিকে মোক তেতিয়া অলপ দম দি পেলাই মানে বহুত কিবা কিবি কৈছে চাই ল'ম মই আপোনাৰ এগেইনষ্টত কেছ কৰিম